ফ্ৰেণ্ডছ মই এতিয়া আপোনালোকক দেখাম কেনেদৰে এই আমাৰ খৰিকাত দিয়া গাহৰি দেখিছ নাই কি ধুনীয়াকৈ খৰিকাত দিয়া গাহৰি খাম এতিয়া এয়া ভাত ইতিমধ্যে হৈছেগৈ এয়া ভাত এয়া আৰু আমাৰ নিচেই কাষতে আমাৰ এটা পাৰ্টি আছে এতিয়া আপোনালোকক দেখাম মই এয়া আপোনালোকৰ ৰেডি হৈছে নাই অঁ মই এইটো হেৰি এটা বনাই আছোঁ দেই ব্লগ আপোনালোকক অঁ ৰিলচ এটা বনাই আছোঁ আপোনালোকৰ গাহৰি ক'ত পৰিছে দেখাওঁ মই মানে খৰিকা দিছিলা নহয় নোৱাৰিলে ন সিজাইছে ন অঁ ঠিক আছে বইল কৰি পেলাই হেৰি কৰিব ন খৰিকা দিবনে অঁ ঠিক আছে ভালেই হৈছে বইল কৰি খালে বেছি হেৰি লাগে ন আপোনালোক কোনখিনিৰ পৰা আহিছে কেৰকেৰীৰ পৰা আহিছে ন অঁ গোটৰ নে ওচৰৰ সেই নিজৰ অঁ গোটৰ পাৰ্টি অঁ ঠিকে আছে এই আমাৰ এতিয়া ফ্ৰেণ্ডছ গোটৰ এটা পাৰ্টি মানে কেৰকেৰী চাপৰিৰ পৰা আহিছে বাইদেউসকল এতিয়া ইতিমধ্যে তেখেতলোকে ইয়াৰ চাটনি বনাইছে ন এয়া চাটনি খাবনে মাংসৰ লগত দিব মাংস এতিয়া কি চব্জি বনাইছেনো আজি চাওঁ দেখাই দিয়ক অকণমান বনাইছে গাহৰি বইল কৰিছে অঁ ভাজি বনাইছে দুখন বনাইছে ন এইটো খাই ভাল লাগে চাগে ন এইটো ফ্ৰেণ্ডছ এইটো বেছি ভাল লাগে খাই মই অলপ পিছত টেষ্ট কৰিম দেই এপিচ মই টেষ্ট কৰিম আপোনালোকৰ মই খালে আপোনালোকলৈও হৈ যাব চাগে ফ্ৰেণ্ডছ এয়া চাব ইমান ধুনীয়াকৈ বাইদেউহঁতে বনাইছে প্ৰথমতে এনেকৈ কেনেকৈ কৰিছে বাৰু অকণমান কৈ দিয়কচোন তেখেতলোকে অঁ মাংসটো বইল কৰিছিলে ন ভাজি কৰি খাই ন এতিয়া ইয়াত জলকীয়া দিছে জলকীয়া চব মাংসটো দিছে দি পেলাই মানে এতিয়া বইল কৰি আছে তাৰপিছত উলিয়াই পেলাই খাব মাংসৰ লগত আমি চব মছলা জলকীয়া সানি লৈছোঁ তাৰপিছত এতিয়া পিছত এই অলপ হেৰি দিব বিলাহী দিব ন অঁ ধুনীয়া লাগিব খাই অঁ ফ্ৰেণ্ডছ এখেতলোকে ক'লে আপোনালোকক কিমান ধুনীয়াকৈ মাংসটো বনাইছে আপোনালোকেও এনেকৈ খাই চাবচোন ভাল লাগিব বিশেষকৈ আজি জানুৱাৰী নতুন বছৰৰ প্ৰথম দিন হয় নহয় আজি ভাল লাগিছে চবেই আপোনালোকে গোটৰ পৰা আহিছে আমিও আহিছোঁ অলপ দূৰৰ পৰা বেছি দূৰ নহয় বাৰু ওচৰৰে আমাৰ বাইদেউহঁতৰ ঘৰৰ ওচৰতে ভাল লাগিছে পৰিৱেশটো মই চামগুৰি হয় ধন্যবাদ